স্যার আজি আপোনালোকৰ এই প্ৰাইমেৰীৰ পৰাই ফুটবল টুৰ্ণামেণ্টখন আয়োজন কৰিছে কি ক'ব ইয়াত হয় আমি শিৱপুৰ প্ৰাইমাৰী কমিটি ইউ পি পি এল তলৰ পৰা এটা ফুটবল প্ৰতিযোগিতা আমি ইয়াতে আয়োজন কৰিছোঁ আৰু সেই ফুটবল দ্বাৰা দি এই অঞ্চলত যিবিলাক যুৱক যুৱতী যিটো প্ৰতিভা এইটো নিজক যাতে প্ৰকাশ কৰিবৰ কাৰণে বা ভৱিষ্যত খেলুৱৈ হিচাপে নিজক যাতে গঠন কৰি ল'ব পাৰে ইষ্টাব্লিছ কৰি ল'ব পাৰে এইটো উদ্দেশ্য লৈ পেলাই আমি এইটো আয়োজন কৰা হৈছে বা ইয়াত আমি এই অঞ্চলৰ বিভিন্ন ক্লাববিলাকৰ মাজত এটা সমন্বয় এটা ৰখাৰ কাৰণে এটা ভাতৃত্ববোধ বা এটা ফ্ৰেণ্ডশ্বিপ এটা ৰিলেশ্যন যাতে আনিব পাৰে যুৱ চামত আৰু এইটো আমি এটা চেষ্টা কৰিছোঁ আৰু ইয়াত যিবিলাক উঠি অহা যুৱক যুৱতী এওঁলোকে আমাৰ ভিতৰুৱা গাঁও অঞ্চল হিচাপে নিজৰ প্ৰতিভাটো মানে প্ৰকাশ কৰিবৰ কাৰণে দেখাবৰ কাৰণে নিজৰ যিটো ষ্টেমিনা আছে খেলৰ ক্ষেত্ৰত এইটো মানে সুবিধা নাপায় সেইকাৰণে এই কিবাটো চাই পেলাই আমি ইয়াত এই অঞ্চলৰ যিমানখিনি যুৱক উঠি অহা যুৱক খেলুৱৈসকল এওঁলোকক যাতে নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ কাৰণে লগতে এটা এই অঞ্চলৰ মাজত এটা ভাতৃত্ববোধ যাতে আনিব পাৰে আমি ইউ পি পি এল দল যিটো আমাৰ বি টি আৰ অঞ্চল এটা মানে আঞ্চলিক দল এই আঞ্চলিক দলৰ প্ৰাইমাৰী কমিটি এই উদ্দেশ্যটো লৈ পেলাই আমি আয়োজন কৰিছোঁ আৰু ইয়াত যথেষ্টখিনি আজি উদ্বোধনী খেল যিটো আজি উদ্বোধন কৰা হ'ল ইয়াত মানে বিভিন্ন গাঁৱৰ পৰা যিটো ৰাইজে ইয়াত সমবেত হৈ পেলাই আমাক আগ্ৰহ প্ৰকাশ কৰিছে চবেই সহযোগিতা আগবঢ়াইছে তেখেতসকলক আমি মানে শেষলৈকে ফাইনেললৈকে যাতে খেলটো আমি ভালে ভালে মানে ফাটি যাব পাৰে ভালে ভালে যাতে আয়োজন কৰিব পাৰে ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলেও মানে ইয়াতে সহযোগিতা কৰিব বুলি তেখেতে আমাক মানে সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে বিভিন্ন বিষয়ৰ তুলনাত আপোনালোকে খেল ধেমালি ক্ষেত্ৰখনে আপোনালোকৰ চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা দেখা গৈছে কি ক'ব হয় আজি বি টি আৰ চৰকাৰ মানে আমাৰ বৰ্তমান যিটো ইউ পি পি এল চৰকাৰ প্ৰমোদ বড়ো বা গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যিটো চৰকাৰ এই অঞ্চলৰ পৰা যিবিলাক যুৱক মানে খেলৰ ক্ষেত্ৰত মানে যিবিলাক প্ৰতিভা আছে এওঁলোকক যাতে নিজক মানে গঢ়ি তোলাৰ কাৰণে বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যাতে নিজে এটা মানে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আগুৱাই যাব পাৰে এইটো উদ্দেশ্য লৈ পেলাই আৰু এই অঞ্চলত যিবিলাক মানে এনেই খেলুৱৈ প্ৰতিভা থকা এওঁলোকক যাতে মানে বাহিৰত যাতে পঠাব পাৰে ভাল এটা খেলুৱৈ হিচাপে গঢ়ি তোলাৰ কাৰণে ইনকাৰেজ বা মানে অলপ সাহস দিয়াৰ কাৰণে ইয়াত বিভিন্ন সময়ত বিভিন্ন এনেকুৱা ফুটবল বা যিকোনো খেল ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে এটি চেষ্টা কৰিছে আজি আমি দুৰাণ কাপ প্ৰায় মানে বহুত এছিয়াৰ ভিতৰত চবচে পুৰণা কিবা ইয়াতে প্ৰায় 2 বছৰ ধৰি ইয়াতে অনুষ্ঠিত হৈ আছে আৰু লগতে সন্তোষ ট্ৰফিও ইয়াতে অনুষ্ঠিত কৰিলে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো 10টা যিটো ছিক্স কাউন্সিল আছে এইটো মানে যিটো ISPL ইণ্টাৰ ছিক্স শিডিউল হিচাপে এইটো মানে যে প্ৰিমিয়াম লীগ এইটো অনুষ্ঠিত প্ৰতি বছৰে কৰে আৰু ইয়াৰ মাজতো বিভিন্ন এই অঞ্চলৰ কাৰণে এটা গোল্ড কাপ ইউএন ব্ৰহ্ম গোল্ড কাপ হওক বিভিন্ন গোল্ড কাপ এইবিলাক মানে সহযোগিতা চৰকাৰৰ পৰা আগবঢ়াই আছে আৰু বিভিন্ন ক্লাববিলাক যিবিলাক গাঁও অঞ্চলৰ যিবিলাক মানে ক্লাব আছে এওঁলোকৰ কাৰণেও ফুটবল প্ৰদান কৰে অলৰেডি আমি প্ৰায় ৰেজিষ্টাৰ যিমানখিনি ফুটবল ক্লাব আছে এনেকুৱা ক্লাব আছে এওঁলোকৰ কাৰণে আমি ফুটবল মাজে মাজে ফুটবল বিতৰণ কৰি দিছোঁ জাৰ্চি বিতৰণ কৰিছোঁ কেতিয়াবা আমাৰ কি কয় বুট জোতাও বিতৰণ কৰিছোঁ এই বছৰ আমি কৰিলোঁ ফুটবল আকৌ এতিয়া জাৰ্চি আহি আছে বুলি আমি মানে গম পাইছোঁ এওঁলোকক আকৌ মানে এওঁলোকক ভগাই দিম আৰু মানে এইটো বিতৰণ কৰি দিম আৰু সেই বিতৰণৰ দ্বাৰা দি এই বস্তুবিলাক যিবিলাক ফুটবলৰ যিবিলাক মেটেৰিয়েলছ মানে বস্তু এইবিলাক দিলে নিশ্চয় মানে এই উঠি অহা যুৱক যুৱতীবিলাক খেলৰ প্ৰতি আগ্ৰহ বেছি কিবা হ'ব আৰু ভাল এটা সহায় হ'ব বুলি আমি এটা আশা ৰাখিছোঁ আৰু